তোমালোকে এইটো বস্তু মনত ৰাখিবা তেওঁৰ ছাত্ৰাৱস্থাত স্বাধীনতাৰ মিনিংটো তেওঁ কি বুলি ভাবিছিলে আৰু লগতে এইটো তেওঁ সৰু হৈ থাকোঁতে যোনখিনি তেওঁ স্বাধীনতা বুলি ভাবিছিলে সেইখিনি আচলতে কি আছিলে সেইখিনি আছিলে ফ্ৰী ইন এভৰি ৱে এইখিনি তেওঁৰ মাকৰ ঘৰত ওচৰত দৌৰা ছুইম কৰা ষ্ট্ৰীমত আৰু এইখিনি ব্ৰড বেগছ বুলৰ ওপৰত উঠি চলা এইবোৰক তেওঁ একেবাৰে যেতিয়া সৰু আছিলে তেতিয়া এইখিনিকে তেওঁ স্বাধীনতা বুলি ভাবিছিলে ছাত্ৰ অৱস্থাত আকৌ তেওঁ স্বাধীনতা বুলি ভাবিলে এইখিনিক ৰাতি বাহিৰত অকলে থকাটো তেওঁ যি মন যায় তাকে পঢ়াটো আৰু য'ত মন যায় তাকে যোৱাটো লেটাৰ এজ এ য়াং মেন আৰু যেতিয়া ডেকা কাল আহি গ'ল তেতিয়া তেওঁৰ স্বাধীনতাৰ সংজ্ঞাটো চেঞ্জ হৈ গ'ল আৰু সেই বিষয়ে আমি এতিয়া পঢ়িম লেটাৰ এজ এ য়াং মেন আৰু এজন ডেকা মানুহ হিচাপে পিছত ইন জোহান্সবাৰ্গ মানে তেওঁ ডেকা কালত ক'ত আছিলে জোহান্সবাৰ্গত আছিলে জোহান্সবাৰ্গ I yearned for the basic and honorable freedoms of achieving my potential, of keeping my earn and marrying and having a family. আৰু পিছত মই বিচাৰিলোঁ মই আগ্ৰহী হৈ পৰিলোঁ বা ভোকাতুৰ হৈ পৰিলোঁ সেই বেছিক সেই মুখ্য এণ্ড অনাৰেবল আৰু সন্মানীয় ফ্ৰীডমসমূহৰ কাৰণে অফ এচিভিং মাই পটেঞ্চিয়েল মোৰ যোনখিনি সমৰ্থতা আছে বা সক্ষমতা আছে সেইখিনি পাবলৈ বুলি অফ আৰ্নিং মাই কিপ মোৰ যোনখিনি যোগ্যতা হিচাপে উপাৰ্জন কৰিবলৈ বুলি অফ মেৰিং বিয়া পাতিবলৈ এণ্ড হেভিং আ ফেমিলি আৰু এটা পৰিয়াল থাকিবলৈ যেতিয়া মই ডেকা হৈ পৰিলোঁ তেতিয়া মোৰ কাৰণে স্বাধীনতাৰ সংজ্ঞা আছিলে এইখিনি দ্য ফ্ৰীডম নট টু বি অবষ্ট্ৰাক্টেড ইন আ লফুল লাইফ আৰু এইসমূহ সেই তেনেকুৱা ফ্ৰীডম আছিলে যোনসমূহে কোনো ধৰণৰ বাধা পোৱা নাছিলে এটা লফুল লাইফত বা এটা নিয়মৰ মাজেৰে চলা লাইফত কোনো ধৰণৰ এইসমূহ স্বাধীনতাই বাধা পোৱা নাছিলে বাট দেন I slowly saw that not only was I not free but my brothers and sisters were not free কিন্তু লাহে লাহে মই এইটো বস্তু দেখিলোঁ বা মন কৰিলোঁ যে অকল এনেকুৱাই নহয় যে কেৱল মইহে ফ্ৰী নহয় কিন্তু মোৰ ভাইটি আৰু ভণ্টিসকলো ফ্ৰী নাছিলে I saw that it was not just my freedom that was curtailed but the freedom of everyone who looked like I did আৰু মই দেখিছিলোঁ যে এইটো কেৱল মোৰেই স্বাধীনতা নাছিলে যোনটো কমাই দিয়া হৈছিলে কাৰ্টেল মানে ৰিডিউচড কমাই দিয়া বাট দ্য ফ্ৰীডম অফ এভৰিৱান কিন্তু সেই সকলোৰে স্বাধীনতা কমাই দিয়া আছিলে হু লুকড লাইক আই ডিড যোন দেখিবলৈ মোৰ দৰে আছিলে ডেট ইজ ৱেন আই জইন দি আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ আৰু তেতিয়াই মই আফ্ৰিকান নেশ্যনেল কংগ্ৰেছত জইন কৰিলোঁ এজ এ মেম্বাৰ এণ্ড ডেট ইজ ৱেন দি হাংগাৰ ফৰ মাই অ'ন ফ্ৰীডম বিকেম দি গ্ৰেটাৰ হাংগাৰ ফৰ দ্য ফ্ৰীডম আৰু তেতিয়াই হৈ পৰিলে দি হাংগাৰ ফৰ মাই অ'ন ফ্ৰীডম মোৰ নিজৰ কাৰণে যোনখিনি নিজৰ স্বাধীনতাৰ কাৰণে যোনখিনি ভোক আছিলে সেই ভোকখিনি তেতিয়া হৈ পৰিলে গ্ৰেটাৰ হাংগাৰ ডাঙৰ হাংগাৰ ফৰ দ্য ফ্ৰীডম স্বাধীনতাৰ কাৰণে অফ মাই পিপল মোৰ মানুহখিনিৰ স্বাধীনতাৰ কাৰণে পিছত সেই ভোকখিনি বাঢ়ি গ'ল It was this desire for the freedom of my people to live their lives with dignity and self-respect that animated my life. It was the desire, it was সেই ইচ্ছাটো for the freedom of my people, মোৰ মানুহখিনিৰ স্বাধীনতাৰ কাৰণে to live their lives যাতে তেওঁলোকে জীয়াই থাকিব পাৰে with dignity, মৰ্যাদা সহকাৰে and self-respect আৰু আত্মসন্মানেৰে that animated life, যোনটোৱে মোৰ লাইফটো শ্বেপ কৰিছিলে বা পিছৰ ডোখৰ আগবঢ়াই লৈ গৈছিলে that transformed the frightened young man into a bold one, যিটো ইচ্ছাই এজন ভয়াতুৰ ডেকা ল'ৰাক